এটা কথা যে বহুত জায়গাতো বেদখল আছে কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকে হ'ব যদি মই বৰচলা খিলখাকুত উচ্ছেদ কৰো তাৰ মানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ আমি তলৰ পৰা কাটিম তো ইমান দিন ৰাজনীতি কৰিলো আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক গোৱালপাৰাত উচ্ছেদ কোনে এলপি মানে বিৰোধী দলপতিৰ পত্ৰ কোনে খাতিৰ কৰিব আকৌ এইটো আকৌ কি অদ্ভুত কথা ক'লে কোৰ্টে অৰ্ডাৰ দিলে বেলেগ কথা এলপি চিঠিত যদি ৰখি যায় মুখ্যমন্ত্ৰী তেওঁ হ'ল দেখোন উচ্ছেদ খতম হৈ গ'ল গোৱালপাৰাত এটা উচ্ছেদ খতম হৈ গ'ল দ্বিতীয় আৰু এটা উচ্ছেদ আছে মই যেটো এছেম্বলিত কৈছিলো ৰাজ্যখিনি পাহাৰ এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে ইটোতো শেষ হৈ গ'ল একো নাই আৰু খুব ধুনীয়া মই যাম 2 দিনতে আপোনালোকে ওলাব সেই যিখন বিল হৰছিলা বিল দীপৰ বিলত কো ডাঙৰ তাত মানুহ বহি লৈছিল 1500 বিঘাৰ এখন বিল তাতে মানুহ সোমাই লৈছিল গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিল আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি জান বিল জুৰি বিফল কিয় সুট এণ্ড সাইড দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে আৰু বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায় এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায় বিশেষ সম্প্ৰদায়টোৱে মোক ধুবুৰীত কৈছে যে ইহঁতক গুলিয়াই মাৰি দিয়ক যিখিনি এইবিলাক বেয়া কাম কৰে এটা কথা যে এইটো হল ৰাহুল গান্ধীৰ মানসিকতা যদি আমি কাটি মাংস থব লাগে আমি গাহৰি মাংস থম আমি গৰুৰ মাংস কিয় থম যদি হিন্দুৱে মাংস থবই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম আমি গৰুৰ মাংস কিয় থম আপোনালোকে কওকচোন গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থব বডিটো ক'ত থব বিজেপি আৰএছএছ বা হিন্দু মানুহে গৰু এটা কাটিলে মূৰটো বাৰু মছজিদত থৈ আহিলো বাকি মাংসখিনি ক'ত পেলাব তানে আমি হেতু খাম নেকি তানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায় হেনুকৈতো হ'ব লাগিব কথাটো গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিন কৰে এইবিলাক কাৰণে ঘিন কৰে আৰু মই ৰাহুল গান্ধীক ক'ব খুজু যদি থবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব মূৰটো ৰিকমেণ্ডেশ্যনে হয় যে কোনবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ আহে বৰাবৰ হৈ যাব মই ক'লো নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে বডিটো ক'ত ৰাখিব এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে মোৰ আগতো ক'ব নোৱাৰে আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ আপোনালোকো ক'বাত অলপ অলপ চিম্পেথি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে আচ্ছা মাথাটো বাৰু থলে মছজিদত বডিটো ক'ত থব হিন্দুৱে হয়নে আৰু আৰএছএছৰ ইয়াত কোনবা মানুহ আহা ক'লে যে 50 জন মানুহ আহিছে সবক এৰেষ্ট কৰি দিয়ক কিন্তু বাংলাদেশৰ পৰা আহাখিনি কি হ'ব হেতু কক হেতুৰ ওপৰতো একো নকয় মানে গোটেই টাৰ্গেটটো হিন্দু সেইকাৰণে মানুহে বেয়া পায় আপোনালোকে দেখিছে সেইকাৰণে মিটিং টিটিঙত কোনো হিন্দু মানুহ নাহে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ